দুটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে 23 জুনত টেট কাম ৰিক্ৰুইটমেণ্টৰ যি গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষা তাৰ ফলাফল ঘোষণা কৰা হ'ব। ইতিপূৰ্বে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ফলাফল ঘোষণা কৰা হ'ল আৰু 23 জুনত ঘোষণা কৰিব গ্ৰেজুৱেট টিচাৰৰ বাবে যি টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা হৈছিল সেই পৰীক্ষাৰ ফলাফল। মাধ্যমিক যিটো ৱেবছাইট আছে madhyamik.assam.gov.in তাতে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ সবিশেষ ইনফৰমেশ্যন পোৱা যাব। আপোনালোকে চাই থাকিব, আমাৰ ভিডিঅ' চাই থাকিব, আমি শেহতীয়া ইনফৰমেশ্যন দি থাকিম। আৰু 2 নম্বৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে ৰান্ধনীসকলৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে। আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ যিসকল ৰান্ধনী আছিলে সেই ৰান্ধনীসকলৰ দৰমহা 2000লৈ বৃদ্ধি কৰা হৈছে আৰু অক্টোবৰৰ পহিলাৰ পৰা এই ঘোষণা কাৰ্যকৰী হ'ব। আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, আমি পৰৱৰ্তী ভিডিঅ'ত জনাম। এনেধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে আপোনালোকে ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আছাম। ধন্যবাদ।